চাওক মোৰ পিছফালে দেখা পাব এটা মেজি বা ভেলাঘৰ নিৰ্মাণ কৰি থকা দৃশ্য। এয়া কোনো মাঘৰ বিহুৰ ভেলাঘৰ বা মেজি নহয়। আচলতে দৌল উৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। মই আছোঁ গুৰেশ্বৰৰ গুৰ্ম গাঁৱত। এই গুৰ্ম গাঁৱত প্ৰতি বছৰে দৌল উৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। এইবুলিও তেওঁলোকে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰিব। এইবাৰ 60 সংখ্যক বৰ্ষত তেওঁলোকে ভৰি দিছে। উলহ মালহেৰে যিহেতু প্ৰতি বছৰে পালন কৰে, বিভিন্ন পৰম্পৰা তেওঁলোকৰ থাকে। এইটো তাৰে এটা পৰম্পৰাৰে যি ৰীতি নীতি থাকে তাৰে ভিতৰতে এটা অংগ হৈছে এই মেজিটো। মেজিটো তেওঁলোকে নিৰ্মাণ কৰিছে। লগতে বিভিন্ন কাৰ্যসূচী আছে, তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান আছে, ধৰ্মীয় অনুষ্ঠান আছে। মোৰ লগত স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম এইবাৰ কি কি কাৰ্যসূচী ৰখা হৈছে। ধন্যবাদ। এয়া মই ভুৱনেশ্বৰ বড়ো, গুৰ্ম গাঁও পৰিচালনা সমিতিৰ সভাপতি। মই লগতে আমাৰ জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আছে। আমি প্ৰতি বছৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰোঁ। গতিকে এইবুলিও আমি পালন কৰিবলৈ ওলাইছোঁ। গতিকে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগ লাগে। সকলোৱে আজি আহি আমাৰ এইটো মেজি উদযাপন কৰোঁ আমি। এইটো মেজিটো হৈছে কি, আমাৰ এইটো ঘুনুচা উৎসৱ, য'ত নেকি ভগৱান শ্ৰীকৃষ্ণই সেই ঘুনুচা দেৱীক আমাৰ মানে পৰম্পৰাগতভাৱে শলিকা দাহন কৰিছিল। গতিকে সেয়া আমি উৎসৱটো পৰ্ব পালনটো কৰি আহিছোঁ। গতিকে আমি প্ৰতি বছৰে কৰিছোঁ। এইটো একদম সুন্দৰ আমাৰ এইটো উৎসৱ। আমি বড়ো ধৰ্মীয় সমাজ হয়, কিন্তু আমি হিন্দু সমাজ আমি সুন্দৰকৈ পালন কৰি আহিছোঁ। আমি এয়া ঘুনুচা কোনদিনা জ্বলাই দিয়া হয়? এইটো আমাৰ প্ৰথম দিনাই হ'ব। তাৰিখটো 2 মাৰ্চ। আমি প্ৰথম দিনাখাই শলিকা দাহন কৰোঁ। আমি তাৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰোঁ। প্ৰথম দিনা এই মেজিটো জ্বলাই দিয়া হয়, তাৰপিছতে বিভিন্ন কাৰ্যসূচীসমূহ আৰু আৰম্ভ হয়। উদ্যোক্তা আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম এইবাৰ কি কি বিশেষ কাৰ্যসূচী ৰখা হৈছে। হয়, নমস্কাৰ। বিগত বছৰৰ দৰে আমি এইবেলিও গুৰ্ম জগন্নাথ মন্দিৰ প্ৰাংগণত শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ দৌল যাত্ৰা উৎসৱ আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। সেয়ে প্ৰথম দিনা আমাৰ ঘুনুচা উৎসৱ আছে। তাৰপিছত আমাৰ নিশা আছে আমাৰ মিনি থিয়েটাৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী, তেওঁলোকে মানে নাট প্ৰদৰ্শন কৰিব। আমাৰ দ্বিতীয় নিশা আছে আমাৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী। সিদিনা আমাৰ উদ্বোধন কৰিব আমাৰ স্থানীয় MCLA মাননীয় মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া। দ্বিতীয় নিশা আছে আমাৰ হোমযজ্ঞ অনুষ্ঠান। এই হোমযজ্ঞ অনুষ্ঠানত আমাৰ অঞ্চলৰ যিমানখিনি আমাৰ ভক্তপ্ৰাণ ৰাইজ আছে, তেওঁলোকে আহি নিজৰ মানে যিবিলাক মানে ভবা আছে সেইবিলাক মানে আমাৰ জগন্নাথ মন্দিৰত তেওঁলোকে আশীৰ্বাদ ল'ব বা আমাৰ চাকি বন্তি জ্বলাব। গতিকে সিদিনা আছে আমাৰ ৰাতি সাংস্কৃতিক সন্ধিয়া। সিদিনা আছে আমাৰ সুগায়িকা অসমৰ বিদিশা দেৱী, তেখেতে সিদিনা আমাৰ গীত পৰিৱেশন কৰিব। লগতে আমাৰ স্থানীয় নৃত্যশিল্পীৰ দ্বাৰা আমাৰ গীত মাত পৰিৱেশন হ'ব। তাৰপিছত আমাৰ তৃতীয় দিনা আছে আমাৰ সিদিনা আমি দিনৰ ভাগত আমি আমাৰ অসমৰ জনপ্ৰিয় নাগাৰা নাম দলটিৰ পাঠিকা কৰিশ্মা নাথ, তেখেতৰ মানে নাগাৰা নাম দলৰ দ্বাৰা আমাৰ নাগাৰা নাম প্ৰদৰ্শন কৰিব। লগতে আছে আমাৰ আবেলি সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আছে। সিদিনা আমাৰ বড়ো গায়িকা থাকিব, ইলিচা বড়ো। লগতে আমাৰ স্থানীয় নৃত্যশিল্পীৰ দ্বাৰা আমাৰ গীত মাত পৰিৱেশন কৰিব। লগতে সিদিনা আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আমাৰ বিশিষ্ট ব্যৱসায়ী সাতপাৰাৰ তেখেত হৰেশ্বৰ বড়ো। লগতে আমাৰ সিদিনা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই সিদিনা আমাৰ উদ্বোধনী কৰিব।
গতিকে সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি দৌল উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে ৰাইজৰ সহযোগিতা আৰু উপস্থিতি তেওঁলোকে কামনা কৰিছে। আৰু লোক আছে আপোনাৰ পৰা জানিব বিচাৰিম। নমস্কাৰ সকলোকে। আমাৰ সম্পাদক ডাঙৰীয়া ইতিমধ্যে আমাৰ আহি থকা যি আমাৰ দৌল উৎসৱ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌল উৎসৱৰ যি কাৰ্যসূচীসমূহ তেখেতে বিৱৰণ কৰি দিলে। ইয়াতে আমাৰ যিহেতুকে এই শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌল মন্দিৰৰ সমীপতে তথা লগালগিকে আমাৰ বাথৌ মন্দিৰ আছে, যিহেতুকে এইটো আপোনালোকে দেখিছেই নিশ্চয়, নহয় জানো? সিদিনা আমাৰ 2 তাৰিখ অৰ্থাৎ মঙলবাৰ পৰে। তো মঙলবাৰে আমাৰ বড়ো সমাজৰ যিটো বাথৌ সমাজৰ মঙলবাৰে আমাৰ সাপ্তাহিক এটা আৰজ অনুষ্ঠান ৰখা হয়। গতিকে আমি আমাৰ যিটো শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌল উৎসৱৰ যি হোমাগ্নি কাৰ্যসূচী, এই হোমাগ্নি কাৰ্যসূচীৰ আগতে আমি আমাৰ সমূহ ৰাইজৰ লগত থাকি কেনে আমাৰ যিটো আৰজ যিটো কাৰ্যসূচী আমাৰ বড়ো সমাজৰ, সেই কাৰ্যসূচীটো প্ৰথমতে আমি আৰম্ভ কৰিম। সেই যিটো বাথৌ আৰজ এই কাৰ্যসূচী শেষ হোৱাৰ পিছতে আমি আমাৰ হোমযজ্ঞ যিটো কাৰ্যসূচী এইটো আমি তাতে আমাৰ যিখিনি আমাৰ বাথৌ আৰজত মানে অংশগ্ৰহণ কৰিব তেওঁলোকেও এই হোমযজ্ঞ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ যি কাৰ্যসূচীসমূহ চলাই নিয়া হ'ব। আৰু লগতে আমাৰ ইয়াত 4 তাৰিখ অৰ্থাৎ মাৰ্চৰ 4 তাৰিখ অৰ্থাৎ বাৰটো আমাৰ বুধবাৰ হ'ব। সিদিনা দিনৰ 2 বজাত আমাৰ এটি খেৰাই হাঞ্জা অনুষ্ঠান আমি আমন্ত্ৰিত কৰাইছোঁ। সেই খেৰাই হাঞ্জাটোৰ নামটো কি আছিলে ভাইটি? ভকতপাৰা মিলিজুলি খেৰাই হাঞ্জা। ইয়াতে বাথৌ আৰজৰো সমান্তৰালভাৱে তেওঁলোকে আয়োজন কৰিছে। লগতে খেৰাই কৃষ্টি প্ৰদৰ্শন হ'ব আৰু সমান্তৰালভাৱে দৌল উৎসৱৰ কাৰ্যসূচীসমূহ চলিব। এয়া হৈছে গুৰমৰ যি জগন্নাথ মন্দিৰ আৰু বাথৌ থানচালিৰ সমীপত তেওঁলোকে এই অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এনেদৰে এতিয়া তেওঁলোকে তাৰ প্ৰস্তুতিত ব্যস্ত হৈ থকা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।